নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম বেক টু মাই এডুকেশ্যনেল ইউটিউব চেনেল JD এডুকেশ্যন। মই তোমালোকক আজি শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ নামৰ লেচনটিৰ কুৱেশ্যন এনচাৰখিনি দিম। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা গণতান্ত্ৰিক নে ৰাজতান্ত্ৰিক। ইয়াৰে এনচাৰটো হৈছে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা গণতান্ত্ৰিক। টো দিয়া আছে ভোটদানৰ অধিকাৰ মৌলিক অধিকাৰ হয়নে? ভোটদানৰ অধিকাৰ মৌলিক অধিকাৰ নহয়। এটা 10 বছৰীয়া ল'ৰাই ভোট দিব পাৰেনে? নোৱাৰে। 18 বছৰৰ পিছতে ভোটদান কৰিব পাৰে। দেশৰ বাবে মৃত্যুবৰণ কৰাজনক কি বুলি কোৱা হয়? দেশৰ বাবে মৃত্যুবৰণ কৰাজনক শ্বহীদ বুলি কোৱা হয়। 2 নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। শিক্ষা গ্ৰহণৰ অধিকাৰ শিশুৰ মৌলিক অধিকাৰ। টো হৈছে 1947 চনত ভাৰত স্বাধীন হয়। টো হৈছে 18 বছৰ বয়স হ'লেহে ভোটদানৰ অধিকাৰ লাভ কৰিব পাৰি। 19 নম্বৰ টোত দিয়া আছে প্ৰতিনিধিৰ দ্বাৰা চলোৱা গণতান্ত্ৰিক শাসনক প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বা পৰোক্ষ গণতন্ত্ৰ বোলে। কুৱেশ্যন নম্বৰ 3 দিয়া আছে গণতন্ত্ৰৰ দুটা মূল নীতি উল্লেখ কৰা। গণতন্ত্ৰৰ দুটা মূল নীতি হ'ল স্বাধীনতা আৰু সমতা। টো দিয়া আছে স্বাধীনতা সংগ্ৰামৰ দুজন শ্বহীদৰ নাম লিখা। কনকলতা বৰুৱা আৰু কুশল কোঁৱৰ। দিয়া আছে স্বাধীনতা সংগ্ৰামৰ দুটা আদৰ্শ সত্যাগ্ৰহ আৰু অহিংসা। টো দিয়া আছে দুবিধ ৰাজহুৱা সম্পত্তিৰ নাম লিখা, চিকিৎসালয় আৰু ৰাস্তা ঘাট। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। কেনে পালা মোক কমেণ্টত জনাবা। লগতে মোৰ ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এইখিনি আছিল। ধন্যবাদ।